হ্যাপি বিহু গাইজ যেহেতু আমাৰ পৰিয়ালটো বহুত ডাঙৰ হয় সেইকাৰণে বেলেগ মানুহ নহ'লেই হ'ল আমি গিটাই সব মানে পুৰা হৈ যায় আৰু প্ৰথমতে আহিছো আপাহেতৰ ঘৰত মানে আপাহেতৰ ঘৰত বহুত গৰু আছে সেইকাৰণে প্ৰথমতে আপাহেতৰ ঘৰতে গা ধুৱাব আহিলো গৰু গিটাক আৰু মই আপোনালোকক দেখাই দিছো কোন কোন আছে এয়া হৈছে ভন্টি দাদা ভাইটি আপা দাই সব আছো আৰু নিচাই সবকে এডাল এডাল শাক বনাই দিলে আৰু এফালে শাক মা হালধিৰে আজি যেহেতু গা ধুৱে সেইকাৰণে মানে আপাই পিছি থৈছে তাৰে পাছত আমি আহিলো ককাহেতৰ ঘৰত ককাহেতৰ ঘৰটো গৰু আছে সেইকাৰণে আমি সবে আকৌ ইয়ালে আহিলো ইয়াতে যে পুৰা পানীয়ে সানিয়ে একদম মানে পুৰা টিয়াই দিছে আৰু যে ইমান মাৰ খাইছো লাউ পৰা বহুত জোৰছে লাগে হা তাৰ পাছত মাখিলতিৰ পৰা পুৰা মাৰিছে তাৰ পাছত মানে কি হ'ল গোটেই গায়ে চাই পুৰা টিয়াই দিছে মানে একদম মানে কি ক'ব আৰু আমিতো ইয়াত বহুত ভালকে মানে গৰু বিহু পাতো আপোনালোকৰ তাত কেনেকৈ হৈছে কমেন্ট কৰি জনাব আৰু এফালে হৈছে এতিয়া ডাঙৰ দাই আহিছে তাৰপা এইজনী হৈছে হিয়া মোৰ ভিডিঅ'টোত দিছিলে কালি দেখিছেই চাগে ভিডিঅ'টোত তাই চাওকচোন